নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যুক লৈ দুলিয়াজানত অব্যাহত চাঞ্চল্য যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ এই ঘটনাৰে জড়িত অভিযোগত দুইজনক দুলিয়াজান আৰক্ষীয়ে আটক কৰিছে মৃত অভিযুক্তদ্বয় হৈছে শিৱ থাপা আৰু হেমন্ত শৰ্মা এই ঘটনাৰ পাছতে দুই অভিযুক্তই পলায়ন কৰিছিল দুলিয়াজান আৰক্ষী থানাত দুই অভিযুক্তক মাৰাথন জেৰা বৰ্তমানে পলাতক নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সন্তোষ লিবুৰ নাওখলিয়া দি একশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰত এই ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে নিচামুক্তি কেন্দ্ৰটোত মৃত্যু হৈছিল আমন সোণাৰ নামৰ এজন যুৱকৰ আৰু সেই যুৱকজনৰ মৃত্যু পৰিয়ালৰ লোকে এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছিল আৰু সেই ঘটনাটোৰ পাছতে এই ধৃত দুই অভিযুক্তই তাৰ পৰা পলায়ন কৰিছিল আৰু পলায়ন কৰা সন্দেহতে আৰক্ষীয়ে চলোৱা অভিযানত শিৱ থাপা আৰু হেমন্ত শৰ্মা নামৰ এই দুই অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে তই কিমান দিনৰ পৰা আছ তাত? মই 3 দিন কৰিছোঁ। 3 দিনৰ পৰা আছ? কালি ৰাতি কি হৈছিলে তই কি দেখিছিলি? মাৰপিট হৈছিলে। মাৰপিট কোনে কৰিছিলে? বছ। বছৰ নাম কি? নেবু। হা? নেবু। লিম্বু? কি লিম্বু? নেবু দাস হয়। ভালকে নামটো ক। নেবু দাস। ক'ত ঘৰ মালিকৰ? মাৰ্কেটা। কি লিম্বু কি? মাৰ্কেটা? মাৰ্কেটা। কালি ৰাতি কি হৈছিলে ক? মানে 10টা বজাত পৰা মাৰিছে, দুটাৰ লগত মাৰিছে। কিহে মাৰিছে? লাঠিয়ে মাৰিছে। আৰু ভেটাৰ নিচিনা ডাঙৰ আছে, এতিয়া মাৰিছে, পুৰা দিছে। পুৰা দিছে? ল'ৰাটো মৃত্যু হৈছে গম পাইছ? ৰাতিপুৱা গম পাইছে। লোহা গৰম কৰি কোনে মাৰিছিলে? তহঁতি ঘটনাটো হোৱাৰ পিছত তহঁতি ক'ত আছিলি? আমি তাতে বাহিৰতে আছোঁ, আছিলে মই আছিলোঁ আৰু শদিয়াৰ মানুহ আছিলে। শদিয়াৰ কোন নাম কি? নাম এটা শিৱা আৰু পৰবিন যোনে মাৰিছিলে দুটোৱে মাৰিছিলে। আৰু কোনে কোনে মাৰিছিলে? আৰু এইটোৱে মাৰিছিলে। শিৱাহৰ কি হয়? ৰিহেবৰ কি হয়? তাৰ ভাইটি হয়। কিহেদি মাৰিছে? মানে লিম্বুৰ ভাইটি মাৰিছে। কিহেদি মাৰিছিলে? তাতে মাৰিছে। তহঁতি ৰাতিপুৱা পলাই দিছ নেকি জেগাৰ পৰা? চেণ্টাৰৰ পৰা পলাই দিছ নেকি? মই অকলে আছিলোঁতো, মোক ভয় লাগিব ন। মই অকলেতো নয়া মানুহ হৈছিলোঁ, মই ক'ত যাম? ভাবিলোঁ বাইক আছিলে মালিকৰ, মই লৈ আহিলোঁ আকৌ মাৰি। তই ক'ত গুচি গলি পলাই কিনে? ঘৰত আহিলোঁ চাহ। আৰু লগৰজন ছাইডত থকাজন ক'ত গ'ল? মোৰ চাৰিজন এইজন এই তাতে আছিলে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।